হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এইবাৰ আছাম বাজেট 2026-27 কেইটামান ইম্পৰ্টেণ্ট পইণ্টছ হয় আৰু ইম্পৰ্টেণ্ট পইণ্টছকেইটাত আৰু দুটামান বস্তু ইয়াতে ইনক্লুডেড হৈছে যোনকেইটা ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সপিৰিয়েঞ্চ পইণ্ট অফ ভিউ। কাৰণ ইয়াতে DHS-DME মানে যোনটো হেল্থ ছেক্টৰ আছে তাতে বহুতখিনি চাকৰিৰ কথা কৈছে আৰু 2 লাখ চাকৰিৰ কথাটো অলৰেডি কৈছিলে, কিন্তু হেল্থ ছেক্টৰ DHS-DME ঠিক আছে, সেই তেনেকুৱা ধৰণৰ ছেক্টৰত বহুতখিনি চাকৰিৰ কথা এইবাৰ বাজেটত উল্লেখ কৰা হৈছে। চ' সেইখিনি আমি ডিছকাছ কৰিম ডিটেইলছত। তাৰ আগতে মই আপোনালোকক কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, যেনেকৈ আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। DHS-DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত। DHS-DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350ত আৰু DHS-DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ যদি ল'ব বিচাৰে 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে। আৰু কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত, আৰু যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং থাকিব সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা সকলোখিনি থাকিব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়া জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক আছে। ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত যোগাযোগ কৰি জনাব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড হয় 9706557851। বাকী অন্য কোৰ্চবিলাকৰ বিষয়ে আমি ভিডিঅ'টোৰ শেষৰ ফালে চাম। এতিয়া মেইন টপিকটো ডিছকাছ কৰি লওঁ ভিডিঅ'টোৰ আজিৰ। চ' ইয়াতে যদি বাজেটৰ কথা কওঁ তেতিয়াহ'লে মই আপোনালোকক ভালকৈ দেখাই আছোঁ আছাম বাজেটৰ 2026-27 যোনখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইখিনি আমি চাম, আৰু লগতে বহুতখিনি জব অপৰচুনিটিছৰ কথা কৈছে এইবাৰ বাজেটত, চ' সেইখিনিও চাম। প্ৰথমটো হৈ গ'ল, বাজেটত এটা বস্তু উল্লেখ আছে যে গুৱাহাটী এয়াৰপৰ্ট টু জালুকবাৰী এলিভেটেড কৰিডৰ বনাব, ইয়াতে এনাউন্সমেণ্ট কৰিছে ঠিক আছে। ইয়াতে দি আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স দি কনষ্ট্ৰাকশ্যন অফ এন এলিভেটেড কৰিডৰ কানেক্টিং লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট উইথ জালুকবাৰী ইন গুৱাহাটী ঠিক আছে। ইয়াতে জালুকবাৰীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈকে এটা এলিভেটেড কৰিডৰ বনাব। এলিভেটেড কৰিডৰ মানে আপোনালোকৰ অকণমান ফ্লাইঅভাৰ টাইপে হ'ব ঠিক আছে, অ'ভাৰব্ৰিজৰ টাইপৰ, খালি অলপ অ'ভাৰব্ৰিজতকৈ অকণমান বেছি দীঘলীয়া হ'ব বস্তুটো এলিভেটেড কৰিডৰবিলাক। চ' তেনেকুৱা ধৰণৰ এটা এলিভেটেড কৰিডৰৰ কথা কৈছে, আৰু লগতে ইয়াতে লিখিছে এলং চাইড দ্য এলিভেটেড কৰিডৰ দি গভৰ্ণমেণ্ট অলছ' আনভেইল প্লেনছ টু বিল্ড আ নিউ ব্ৰিজ অভাৰ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ কানেক্টিং মৰিগাঁও আৰু দৰং ডিষ্ট্ৰিক্ট ঠিক আছে। দৰং ডিষ্ট্ৰিক্ট আৰু মৰিগাঁৱৰ মাজতো ব্ৰহ্মপুত্ৰ ব্ৰিজ এখন, নতুন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ব্ৰিজ এখন তেওঁলোকে এনাউন্স কৰিছে ইয়াতে। চ' ইয়াতে এল'কেশ্যন হৈছে 3423 crore ঠিক আছে। চ' এই দুটা হৈ গ'ল ৰোড ৰিলেটেড প্ৰজেক্টৰ ওপৰত। নেক্সটটো হৈ গ'ল 2 লাখ চাকৰিৰ কথা, সেইটো অলৰেডি মই কৈছিলোঁ, অলৰেডি আমাৰ CM-এ এইখিনি বস্তু এনাউন্স কৰিছিলে বাজেটৰ আগতে ঠিক আছে। 2 লাখ গভৰ্ণমেণ্ট জবছৰ কাৰণে ইয়াতে এনাউন্সমেণ্ট কৰিছে, আৰু ইয়াতে 2 লাখ গভৰ্ণমেণ্ট জবছ নেক্সট 5 yearsৰ ভিতৰত দিব। তেওঁলোকৰ এতিয়া যোনখন প্ৰেজেণ্ট চৰকাৰ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এতিয়া ছেকেণ্ড টাৰ্মৰ, চ' এই প্ৰেজেণ্ট চৰকাৰখন 2026ৰ পৰা 2031লৈকে থাকিব। এই 5 বছৰ সময়ছোৱাত আপোনালোকৰ 2 লাখ গভৰ্ণমেণ্ট জবৰ কথা কৈছে ইয়াতে। দি আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স আ ফ্ৰেছ টাৰ্গেট অফ ক্ৰিয়েটিং 2 লাখ government jobs over the next 5 years after already providing over 1.64 lakh jobs in its previous term, suppressing its earlier goal ঠিক আছে। যোনখিনি গ'লছ আছিলে আগৰ গ'লছবিলাক তেওঁলোকে ছাপ্ৰেছ কৰি পেলাই যোৱা টাৰ্মটোত 1.64 লাখ জবছ তেওঁলোকে প্ৰভাইড কৰিলে। এইবাৰ 2 লাখ চাকৰিৰ কথাই তেওঁলোকে টাৰ্গেট কৰিছে নেক্সট 5 yearsত ঠিক আছে। সেইটো কথাটো আপোনালোকে গম পায়, আৰু এইবাৰ আমাৰ ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা হয়, আপোনালোকে সেইটো মনত ৰাখিব ঠিক আছে। এতিয়া বৰ্তমান অজন্তা নেওগ নহয়, এওঁ হয় নতুন ফাইনেন্স মিনিষ্টাৰ অসমৰ। আৰু ইয়াতে আৰু এটা কথা কৈছে, টু মিট দি নিউ টাৰ্গেট ডিপাৰ্টমেণ্টছ উইল আইডেণ্টিফাই ভেকেঞ্চিজ এণ্ড মে ক্ৰিয়েট এডিশ্যনেল পোষ্ট where needed. Recruitment will span key sectors such as education, health, police, forest and universities along with PSUs and autonomous bodies ঠিক আছে। চ' ইয়াতে যোনখিনি কথা কৈছে, ইয়াতে যোনখিনি নতুন ৰিক্ৰুইটমেণ্ট হ'ব 2 লাখ চাকৰি, তাতে প্ৰথমতে ডিপাৰ্টমেণ্টবিলাকৰ ভেকেঞ্চিবিলাক আইডেণ্টিফাই কৰিবৰ কাৰণে অলৰেডিটো চিফ ছেক্ৰেটাৰী আণ্ডাৰত এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। সেই টাস্ক ফ'ৰ্চটোৱে ৰিপৰ্টটো আগষ্ট মাহৰ এণ্ডিঙৰ ফালে ছাবমিট কৰিব ঠিক আছে আছাম গভৰ্ণমেণ্টক। চ' সেই ৰিপৰ্টটোৰ অনুসৰি তেওঁলোকে পষ্ট ক্ৰিয়েট কৰিব নেক্সট 5 yearsলৈকে। নেক্সট 5 years মানে আপোনালোকৰ ধৰক 2 লাখ চাকৰি একেবাৰতে ওলাই নাযায়, অলপ অলপকৈ ওলাই থাকিব প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে বা এনেকৈ বেটছ বাই বেটছ। আৰু লগতে ইয়াতে আপোনালোকৰ যোনখিনি তেওঁলোকে মানে হেৰি কৰি, মই অলৰেডি মানে আপোনালোকৰ সৈতে
ইয়াৰ ওপৰত ভিডিঅ' বনাইছিলোঁ তেওঁলোকে মানে এতিয়াই বৰ্তমান স্ক্ৰুটনি কৰি থ'ব যে নেক্সট 5 ইয়াৰ্ছত কোন ডিপাৰ্টমেণ্টত ভেকেঞ্চি আহিব পাৰে আৰু লগতে কিমানবিলাক ডিপাৰ্টমেণ্টৰ প্ৰমোশ্যনেল প্ৰস্পেক্ট আছে মানুহবিলাকৰ লগতে কিমানবিলাক এমপ্লয় ৰিটায়াৰ হ'ব চ' সেইখিনিও কনচিডাৰ কৰি ৰাখিব কনচিডাৰ কৰাৰ পাছত ভেকেঞ্চি কিমান ক্ৰিয়েট হ'ব সেইখিনি কথা জনাব আৰু লগতে নতুন কিবা ভেকেঞ্চি ক্ৰিয়েট কৰিব পাৰে নেকি সেইখিনিও চাব কাৰণ যেতিয়া ষ্টেট এখনৰ পপুলেশ্যন বাঢ়ি গৈ থাকে তেতিয়াহ'লে গভাৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকত মেন পাৱাৰো দৰকাৰ হয় আৰু লগতে এতিয়াতো আপোনালোকৰ ছেগমেণ্ট ৱাইজ ডিষ্ট্ৰিক্টবিলাকো ভাগ হৈ গৈছে ক'ড ডিষ্ট্ৰিক্ট হিচাপে চ' তেনেকৈ ধৰণৰকৈ তেওঁলোকে সেইটো বেচিছত ইয়াতে ক্ৰিয়েট কৰিব বুলি কৈছে ঠিক আছে আৰু লিখিছে দ্য বাজেট অলছ' ফ'কাছ অন বুষ্টিং প্ৰাইভেট ছেক্টৰ এমপ্লয়িজ বাই এট্ৰেক্টিং নিউ ইনভেষ্টমেণ্ট ইন টু দি ষ্টেট ঠিক আছে আৰু ইয়াতে প্ৰাইভেট ছেক্টৰ এমপ্লয়মেণ্টবিলাকতো বুষ্ট কৰাৰ ক্ষেত্ৰত ইয়াতে নতুন ইনভেষ্টমেণ্ট ষ্টেটত যাতে আনিব পাৰে চ' সেইখিনি যোনখিনি মানে প্ৰাইভেট আমাৰ জায়েণ্ট আছে ঠিক আছে প্ৰাইভেট যোনখিনি কোম্পানী আছে ইণ্ডিয়াত চ' সেইখিনিৰ ওপৰতো ফ'কাছ কৰিব গভৰ্ণমেণ্টে যাতে অসমত ইনভেষ্ট কৰে আৰু অসমৰ যোনখিনি নিবনুৱা আছে যোনখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যাতে ইয়াত চাকৰি পায় বা নতুন জব ক্ৰিয়েট হয় চ' সেইটোৰ ওপৰতো ধ্যান দিব আৰু লগতে কিছুমান মাল্টিনেশ্যনেল কোম্পানীজৰ লগতো তেওঁলোকে টাই আপ কৰিব যেনেকৈ জাপানৰ লগত বা অন্যান্য যোনখিনি ছাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ আছে সেইখিনিৰ লগতো টাই আপ কৰিব যথেষ্টখিনি ইয়াতে জব ক্ৰিয়েট কৰাত সহায় কৰিব ঠিক আছে চ' এইখিনিতো ক'লে আৰু লগতে ইয়াতে যোনখিনি ডিপাৰ্টমেণ্ট দিছে হেল্থ এডুকেশ্যন পুলিচ ফৰেষ্ট ইউনিভাৰ্চিটিজ PSUs আৰু অট'নমাছ বডিজ চ' ইয়াতে PSUs আৰু অট'নমাছ বডিজত আপোনালোকৰ APDCL AEGCL সেইবিলাকো পৰি যাব নুমলীগড় ৰিফাইনেৰী পৰি যাব ঠিক আছে সেই তেনেকুৱা ধৰণৰ কিছুমান PSUsবিলাকতো ইয়াতে জব ক্ৰিয়েট হ'ব বাকী অলৰেডি যোনখিনি এডভাৰটাইজমেণ্ট আহিছে সেইখিনি অলৰেডি সেইখিনি পৰীক্ষা বেলেগে হ'ব এই 2 লাখ চাকৰিত সেই আগৰ অলৰেডি ওলাই যোৱা এডভাৰটাইজমেণ্টখিনি ইয়াতে ইনক্লুডেড নাই ঠিক আছে আছাম পুলিচৰ অলৰেডি এডভাৰটাইজমেণ্ট হৈ গ'ল অনলাইন এপ্লিকেশ্যন হৈ গ'ল পৰীক্ষা হোৱা নাই চ' সেইখিনি ইয়াতে ইনক্লুডেড নাই 2 লাখত আৰু লগতে যোনখিনি মাজতে DHSৰ গ্ৰেড 3 পোষ্ট ওলাইছিলে টেকনিকেলৰ নন টেকনিকেলৰ ঠিক আছে সেইখিনিৰ 191টা পোষ্ট ওলাইছিলে ঠিক আছে বিভিন্ন ধৰণৰ পোষ্ট আছিলে তাতে হেল্থ এডুকেটৰ কিবা একাউণ্টেণ্ট ঠিক আছে সেইখিনি তেনেকুৱা ধৰণৰ পোষ্ট আছিলে সেইখিনিৰ পৰীক্ষাও সোনকালে অনুষ্ঠিত কৰিব কাৰণ অলৰেডি এবছৰমান হ'ব হৈছে চ' সেইটো কাৰণে পৰীক্ষা যিকোনো মুহূৰ্তত কণ্ডাক্ট কৰি দিব পাৰে আপোনালোকে সাজু হৈ থকাটো উচিত কাৰণ এইখিনি হোৱাৰ আগতে 2026ত সেই পেণ্ডিং এক্সামছবিলাক গভৰ্ণমেণ্টে সমাপ্ত কৰি পেলাই ইয়াতে ৱাইণ্ড আপ কৰিবলৈ চাব ঠিক আছে এইখিনি হৈ গ'ল 2 লাখৰ ওপৰত নেক্সট পইণ্টটো হৈ গ'ল বিগ পুছ ফৰ হায়াৰ এডুকেশ্যন ইয়াতে হায়াৰ এডুকেশ্যনৰ ওপৰতো ফ'কাছ কৰিব বাজেটখনে ₹100 crore প্ৰত্যেকখন ইউনিভাৰ্চিটিয়ে দিব ইয়াতে যোনকেইখন ইউনিভাৰ্চিটিৰ নাম আছে শিৱসাগৰ ইউনিভাৰ্চিটি জগন্নাথ শিৱসাগৰ ইউনিভাৰ্চিটি শিৱসাগৰ আগতে জয়সাগৰ কলেজ আছিলে নামটো এতিয়া জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি ঠিক আছে নগাঁও ইউনিভাৰ্চিটি মাধৱদেৱ ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি গুৰুচৰণ ইউনিভাৰ্চিটি এইকেইখন ইউনিভাৰ্চিটিৰ প্ৰত্যেকখনতে 100 crore গভৰ্ণমেণ্টে দিব ঠিক আছে 100 crore এইকেইখন ইউনিভাৰ্চিটি দিব আৰু লগতে 50 crore প্ৰত্যেকখনকে দিব আনাদাৰ 7 ইউনিভাৰ্চিটিজক আনাদাৰ 7খন ইউনিভাৰ্চিটিক গভৰ্ণমেণ্টে 50 কোটিকে প্ৰত্যেকখনকে দিব 50 crore আৰু 27 গভৰ্ণমেণ্ট কলেজেছ ডেট ৰিচেণ্টলি এটেইন অট'নমাছ ষ্টেটাছ উইল বি প্ৰভাইডেড ₹2 crore ইজ টু ষ্ট্ৰেংথেন ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড একাডেমিক ফেচিলিটিছ আৰু 27খন ৰিচেণ্টলি গভৰ্ণমেণ্ট কলেজ অট'নমাছ হৈছে অট'নমাছ ষ্টেটাছ পাইছে আৰু সেই অট'নমাছ ষ্টেটাছ পোৱা সেই 27খন গভৰ্ণমেণ্ট কলেজক প্ৰত্যেকখনকে 2 লাখকৈ দিব গভৰ্ণমেণ্টে চ' ডেট তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু একাডেমিক ফেচিলিটিছখিনি ষ্ট্ৰেংথেন কৰিব পাৰে ঠিক আছে এইখিনি এনাউন্সমেণ্ট কৰিছে নেক্সটটো হৈ গ'ল ইয়াতে এইটো এটা ইম্পৰ্টেণ্ট হয় ঠিক আছে মই অলৰেডি মোৰ থাম্বনেইলত দেখাইছিলোঁ এইখিনি কথা যে 33,240টা পোষ্ট হেল্থ ডিপাৰ্টমেণ্টত ইয়াতে আহিব হেল্থ ডিপাৰ্টমেণ্ট মেডিকেল কলেজেছ ঠিক আছে টু ৰাইজ টু 24 চ' ইয়াতে লিখিছে দি আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স আ মেজৰ ৰিক্ৰুইটমেণ্ট ড্ৰাইভ ইন দি হেল্থ ছেক্টৰ proposing the creation of 33,240 new posts ঠিক আছে আৰু across government healthcare institutions as part of the 2026-27 budget so 33,240টা ইয়াতে পোষ্ট নতুন পোষ্ট ক্ৰিয়েট কৰিব হেল্থ ডিপাৰ্টমেণ্টবিলাকৰ হেল্থ ডিপাৰ্টমেণ্ট মানে কোনকেইটা DHS DME আৰু যোনখিনি আমাৰ মেডিকেল কলেজেছ আছে ঠিক আছে সেইখিনিৰ ওপৰত মেডিকেল ইনষ্টিটিউশ্যনছ আছে সেইখিনিত এইখিনি চাকৰি ক্ৰিয়েট কৰা হ'ব আৰু ইয়াতে যদি চাই নতুন পজিশ্যনছবিলাক হ'ব ইয়াতে 33,240টা পোষ্ট ক'ত ক'ত ইয়াতে ডিভাইড হৈছে সেইখিনি ইয়াতে লিখা আছে 6,814টা MBBS ডক্টৰৰ পোষ্ট ওলাব তাৰপিছত ওলালে 82টা আয়ুষ ডক্টৰ্ছ 22 ডেণ্টেল চাৰ্জনছ 10,942 staff nurses ঠিক আছে 4,669 pharmacists 4,669 laboratory technicians 67 radiographers 1,283 ANMS ঠিক আছে এইখিনি চাগে মিডৱাইফ নাৰ্ছৰ কথা কৈ আছে আৰু লগতে
4625 গ্ৰেড 4 ষ্টাফ আৰু একাউণ্টেণ্টৰ কথা যে কৈছে, এইটো গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটাৰে আছে 4625 পোষ্ট, ঠিক আছে। একাউণ্টেণ্ট মানে গ্ৰেড 3, ইয়াতে নট অনলি একাউণ্টেণ্ট, হেল্থ এডুকেটৰ আৰু অন্যান্য যোনখিনি পোষ্ট দৰকাৰ পৰে সেইখিনিও ইয়াতে ইনক্লুডেড হৈছে। ইয়াতে জাষ্ট এনেই একাউণ্টেণ্ট বুলি স্লেছ দি কৰিছে, আচলতে গ্ৰেড 4 আৰু গ্ৰেড 3 হ'ব লাগিছিলে। চ' ইয়াতে 4625টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট তেওঁলোকে ওলোৱাৰ কথা কৈছে, ঠিক আছে। আৰু লগতে হৈ গ'ল 67 ড্ৰেচাৰ্ছ। চ' এইখিনি হৈ গ'ল কি বুলি কয় হেল্থ ডিপাৰ্টমেণ্টৰ 33,224 এনেকৈ ডিভাইড হৈছে। আৰু লগতে লিখিছে দি ফাইনেন্স মিনিষ্টাৰ অলছ' এনাউন্স দি আছামছ নেটৱৰ্ক অফ মেডিকেল কলেজেছ উইল কণ্টিনিউ এক্সপাণ্ড। চ' এতিয়া বৰ্তমান 14খন ফাংচনেল মেডিকেল কলেজেছ আছে অসমত, ইয়াৰ প্লাছ 50 and more under construction, আৰু 10 more under construction আছে, 10খন আণ্ডাৰ কনষ্ট্ৰাকশ্যন মেডিকেল কলেজেছ আছে। চ' টোটেল 24খন মেডিকেল কলেজেছ ইয়াতে হ'বগৈ অসমত, ঠিক আছে। চ' সেইখিনি কথা ক'লে। আৰু নেক্সটটো হৈ গ'ল দি আছাম গভৰ্ণমেণ্ট এনাউন্সেছ 14-day পেটাৰ্নিটি লিভ ফৰ মেল এমপ্লয়িজ, ঠিক আছে। আগতে আমি শুনিছিলোঁ অকল মেটাৰ্নিটি লিভ অনলি কি বুলি কয় ফিমেল এমপ্লয়খিনিৰ কাৰণে মেটাৰ্নিটি লিভ আছিলে যিসকলৰ বাচ্ছা জন্ম হয়, কিন্তু এইবাৰ মেলখিনিৰ কাৰণে যোনখিনি ফাদাৰ থাকিব তেওঁলোকৰ কাৰণেও পেটাৰ্নিটি লিভ থাকিব 14 days-ৰ, ঠিক আছে। ইয়াতে লিখিছে ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ছেইড মেল গভৰ্ণমেণ্ট এমপ্লয়িজ ইন দি ষ্টেট উইল নাও বি এণ্টাইটেল টু 14 days অফ পেটাৰ্নিটি লিভ ফ'ল'য়িং দি বাৰ্থ অফ এ চাইল্ড। আৰু কাৰোবাৰ যদি বাচ্ছা জন্ম হয় তেতিয়াহ'লে 14 days-ৰ পেটাৰ্নিটি লিভো পাব মেল এমপ্লয়খিনি। ইয়াতে সেইটোৱে লিখিছে আনটিল নাও ছাচ লিভ বেনিফিটছ ৱেৰ প্ৰাইমেৰিলি এভেইলেবল টু মাদাৰ্ছ। আগতে অকল মাদাৰ্ছৰ ক্ষেত্ৰত এইখিনি এভেইলেবল আছিলে, কিন্তু এতিয়া ফাদাৰ্ছখিনিও পাব পেটাৰ্নিটি লিভ। মল্ল বৰুৱা ছেইড দি নিউ প্ৰভিজন ইজ এক্সপেক্টেড টু কাম উইথ ইনটু ইফেক্ট ফ্ৰম ছেপ্টেম্বৰ দিছ ইয়েৰ। আৰু এই প্ৰভিজনটো এইটো বছৰৰ ছেপ্টেম্বৰৰ পৰা ইফেক্টিভ হ'ব। ছেপ্টেম্বৰৰ পৰা ইয়াতে কাৰোবাৰ যদি বাচ্ছা জন্ম হয় তেতিয়াহ'লে যিসকল ফাদাৰ থাকিব গভৰ্ণমেণ্ট এমপ্লয়িজ থাকিব তেওঁলোকে 14 days অফ পেটাৰ্নিটি লিভ পাব, ঠিক আছে। চ' এইটো লিখিছে দ্য বাজেট অলছ' এক্সপান্স মেটাৰ্নিটি লিভ বেনিফিটছ টু উইমেন এমপ্লয়িজ ৱৰ্কিং ইন গভৰ্ণমেণ্ট ছ'চাইটিছ এণ্ড পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ। আৰু যিসকল মহিলাই গভৰ্ণমেণ্ট ছ'চাইটিছ আৰু পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছত চাকৰি কৰি আছিলে তেওঁলোকৰতো তেওঁলোকৰ কাৰণেও মেটাৰ্নিটি লিভটো এক্সপাণ্ড কৰা হৈছে এইবাৰ, ঠিক আছে। আগতে অনলি ডাইৰেক্ট ক'ৰ গভৰ্ণমেণ্ট ছেক্টৰছত আছিলে, কিন্তু এতিয়া গভৰ্ণমেণ্ট ছ'চাইটিছ আৰু PSU বিলাকতো এইখিনি এক্সপাণ্ড কৰা হৈছে। PSU মানে যোনখিনি বেংকছ আছে সেইখিনিও হ'ব অসমৰ আণ্ডাৰত। যোনখিনি মানে আছাম গভৰ্ণমেণ্টে ফাণ্ডেড কোঅপাৰেটিভ ছ'চাইটিছ আছে, আছাম কোঅপাৰেটিভ এপেক্স বেংকো পৰিব ইয়াতে। আৰু লগতে যোনখিনি PSUs আছে যেনেকৈ APDCL, AGCL, ঠিক আছে, নুমলীগড় ৰিফাইনেৰী, সেই তেনেকুৱা যোনখিনি আছে সেইখিনিৰো ইয়াতে ইফেক্টিভ হ'ব। নেক্সটটো হৈ গ'ল গুৱাহাটী এৰ'ট্ৰপলিছ প্ৰজেক্ট এনাউন্স, ঠিক আছে। এৰ'ট্ৰপলিছ প্ৰজেক্ট মানে ইয়াতে আনাডাৰ মেজৰ এনাউন্সমেণ্ট ইজ দি প্ৰপ'জ গুৱাহাটী এৰ'ট্ৰপলিছ ইনভেজন এজ এ মডাৰ্ণ আৰ্বান এণ্ড ইকনমিক হাব এৰাউণ্ড লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ঠিক আছে। আপোনালোকে যদি দিল্লী গৈছে তেতিয়াহ'লে গম পাব ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰে পাজৰে যোনখিনি এৰিয়া থাকে সেইখিনি এৰ' চিটি বুলি কোৱা হয় দিল্লীত। এৰ' চিটি মানে তাতে আপোনালোকৰ 5-star হোটেলছ ৰিজৰ্টছ সেইবিলাক থাকে ফৰেইন ট্ৰেভেলাৰ্ছবিলাকৰ কাৰণে। আৰু লগতে সেইখিনি জেগা বহুত বেছি অলপ হাই ফাই ছ'চাইটি টাইপৰ থাকে, অলপ গোটেইখিনি বস্তু বহুতখিনি ফেচিলিটিছ তাতে থাকে, ঠিক আছে। হেল্থ কেয়াৰৰ পৰা আদি কৰি লাক্সাৰী হোটেলছ আৰু যিখিনি ফেচিলিটিছ থাকে সেইখিনি এৰ' চিটিবিলাক দিল্লীৰ এৰ' চিটিত সেইখিনি বস্তু আছে, ঠিক আছে। আপোনালোকে যদি সেইখিনি জেগা চায় তেতিয়াহ'লে এইখন ইণ্ডিয়া নালাগে। দিল্লীৰ যদি ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ যদি এৰ' চিটিৰ ওচৰে পাজৰে জেগাখিনি চায়, চ' এই তেনেকুৱা ধৰণৰকৈ ইয়াতে গুৱাহাটী এয়াৰপৰ্টৰ লখিমপুৰ গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰে পাজৰে এৰ'ট্ৰপলিছ এটা তেনেকুৱা প্ৰজেক্ট তেওঁলোক গভৰ্ণমেণ্টে এনাউন্স কৰিছে, ঠিক আছে। আৰু লগতে ইয়াতে লিখিছে দ্য গভৰ্ণমেণ্ট প্লেনছ টু এষ্টাব্লিছ এ স্পেচিয়েল অথৰিটি টু অভাৰচি দি প্ৰজেক্ট হুইচ উইল ফ'কাছ অন এট্ৰেক্টিং বিজনেছেছ, লজিষ্টিক কোম্পানীজ, কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট এণ্ড আৰ্বান ডেভেলপমেণ্ট এৰাউণ্ড দি এয়াৰপৰ্ট ৰিজন। চ' ইয়াতে গভৰ্ণমেণ্টে এটা স্পেচিয়েল অথৰিটি গঠন কৰিছে য'ত এই প্ৰজেক্টটো তেওঁলোকে ছুপাৰভাইজ কৰিব গোটেইখিনি বস্তু, যাতে বিজনেছ, লজিষ্টিক কোম্পানীজ, কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আৰু আৰ্বান ডেভেলপমেণ্টটো ইয়াতে এট্ৰেক্ট হয়, যাতে ইয়াতে ভালকৈ ছেট আপ হয়, ঠিক আছে। চ' এইখিনিয়ে হৈ গ'ল এয়াৰপৰ্ট। আৰু ইয়াতে ইনিচিয়েল এল'কেশ্যন হৈ গ'ল 2,500 crore দিছে এই প্ৰজেক্টটোৰ কাৰণে ইনিচিয়েলি, পাছত আৰু বাঢ়িব। হেজ বিন প্ৰপ'জ ফৰ লেণ্ড একুইজিশ্যন এণ্ড প্ৰিপেৰেটৰী ৱৰ্কছ। চ' ইয়াতে মাটিৰ লেণ্ড একুইজিশ্যনৰ ক্ষেত্ৰত আৰু লগতে যোনখিনি প্ৰিপেৰেটৰী ৱৰ্কছ আছে, যোনখিনি ইনিচিয়েল যোনখিনি লাগে, চ' সেইখিনিৰ কাৰণে মাত্ৰ 2,500 crore এল'ট কৰিছে। বাকী অন্য প্ৰজেক্টটোৰ দামটো আৰু বহুত বাঢ়ি যাব, ঠিক আছে ইয়াতে। চ' সেইটোৱে কৈছে একৰ্ডিং টু দি গভৰ্ণমেণ্ট দ্য প্ৰজেক্ট হেজ দি পটেঞ্চিয়েল টু ট্ৰেন্সফৰ্ম গুৱাহাটী ইনটু এ মেজৰ ইকনমিক গেটৱে ফৰ নৰ্থ ইষ্ট ইণ্ডিয়া। আৰু এই প্ৰজেক্টটোৱে গুৱাহাটীখন মেজৰ ইকনমিক
ইকনমিক গেটৱে বনাব নৰ্থ ইষ্ট ইণ্ডিয়াৰ ঠিক আছে আৰু আপোনালোকে জানে নৰ্থ ইষ্টৰ 8খন ষ্টেটৰ ভিতৰত 7 চিষ্টাৰ্ছ আৰু 1 ব্ৰাদাৰৰ ভিতৰত যিমানকেইখন কেপিটেল চিটি আছে বা যিমানকেইখন চহৰ আছে তাৰ ভিতৰত গুৱাহাটীখন আটাইতকৈ লাৰ্জেষ্ট চিটি হয় আৰু এইখন এখন ডাঙৰ মেট্ৰ'পলিছ বনোৱাৰ ইয়াতে অসম চৰকাৰৰ সপোন আছে আৰু লগতে নেক্সটটো হৈ গ'ল আছাম লঞ্চেছ ₹400 crore মিছন চেনেজৰি ঠিক আছে টু প্ৰমোট মুগা চিল্ক আৰু মিছন চেনেজৰিৰ কথা অলৰেডি আপোনালোকে যিসকলে কম্পিটিটিভ এক্সাম দিছে তেওঁলোকে অলৰেডি পঢ়িছিলে কি বুলি কয় কাৰেণ্ট এফেয়াৰ্ছত চ' এই চেনেজৰিৰ ক্ষেত্ৰত আছামে 400 crore ইয়াতে লঞ্চ কৰিছে টু প্ৰমোট মুগা চিল্ক চ' এইটো অলৰেডি আহিছিলে এইবাৰ আকৌ বাজেটত আকৌ দিছে দি আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স মিছন চেনেজৰিত এ 3-year ইনিচিয়েটিভ উইথ এন আউটলে অফ ₹400 crore aimed at promoting the state's iconic মুগা চিল্ক and expanding its presence in global markets চ' মুগা চিল্কটো প্ৰমোট কৰাৰ ক্ষেত্ৰত আৰু লগতে ইয়াৰ প্ৰেজেন্সটো গ্ল'বেল মাৰ্কেটত নিয়াৰ ক্ষেত্ৰত এক্সপাণ্ড কৰাৰ ক্ষেত্ৰত এই 400 crore ইয়াতে এল'কেট কৰিছে মিছন চেনেজৰিত ঠিক আছে ইয়াতে মুগা চিল্ক প্ৰমোশ্যন হ'ব বেচিকলি এই মিছনটোৰ আণ্ডাৰত ইয়াতে লিখিছে supported by the Ministry of Development of Northeastern Regions donor আৰু লগতে the mission seeks to strengthen the entire মুগা silk value chain from production to marketing আৰু গোটেই এইটো Ministry of Development of Northeastern Regionৰ পৰা ছাপোৰ্ট আছে আৰু লগতে এই মিছনটোৱে ইয়াতে মুগা চিল্কৰ গোটেই ভেলু চেইনটো এণ্টায়াৰ মুগা চিল্কৰ ভেলু চেইন ইয়াতে নৰ্থ ইষ্টৰ প্ৰডাকশ্যন টু মাৰ্কেটিং গোটেইখিনি বস্তু ইয়াতে চাব ঠিক আছে ইয়াতে লিখিছে এজ পাৰ্ট অফ দি ইনিচিয়েটিভ দ্য গভৰ্ণমেণ্ট উইল এষ্টাব্লিছ আ মুগা চিল্ক টুৰিজিম পাৰ্ক এট ঢকুৱাখানা এট এ কষ্ট অফ ₹8.44 crore ঢকুৱাখানাত এখন মুগা চিল্ক টুৰিজিম পাৰ্কো ইয়াতে গভৰ্ণমেণ্টে এষ্টাব্লিছ কৰিব while a মুগা স্পুন মিল্ক উইল বি ছেট আপ ইন ধেমাজি উইথ এন ইনিচিয়েল ইনভেষ্টমেণ্ট অফ ₹10 crore ঠিক আছে আৰু ধেমাজিত এটা মুগা স্পুন মিলো ইয়াতে তেওঁলোকে ছেট আপ কৰিব ধেমাজিত য'ত ইনভেষ্টমেণ্ট কৰিব 10 crore ঠিক আছে চ' সেইটো হৈ গ'ল এইকেইটা দ্য গভৰ্ণমেণ্ট অলছ' প্লানছ টু ডেভেলপ মডাৰ্ণ চিল্ক ৰিলিং ইনফ্ৰাষ্ট্ৰাকচাৰ বাই 2028 চিল্ক ৰিলিং ইনফ্ৰাষ্ট্ৰাকচাৰো গভৰ্ণমেণ্টে ডেভেলপ কৰাত ইয়াতে প্লেন কৰিছে বাই 2028 এডিশ্যনেলি 1180 ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপছ এণ্ড 30 ফাৰ্মাৰ producer organizations will be formed to support মুগা silk productions improve education and strengthen market support so ইয়াতে যোনখিনি ফাৰ্মাৰ্ছ আছে মুগা চিল্কৰ ইণ্টাৰেষ্ট গ্ৰুপছ আছে আৰু লগতে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনছ আছে সেইখিনিকে লৈ পেলাই গভৰ্ণমেণ্টে এটা প্লেন কৰিছে মুগা ৰিলিং ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাত য'ত মুগা চিল্ক প্ৰডিউচাৰ্ছবিলাকক ছাপোৰ্ট কৰিব প্ৰডাকশ্যনক ইম্প্ৰুভ কৰিব আৰু লগতে মাৰ্কেট এক্সেছটো ইয়াতে কি বুলি কয় ইজি কৰিব ষ্ট্ৰেংথেন কৰিব ঠিক আছে চ' সেইটোৱে কৈছে নেক্সটটো হৈ গ'ল বাজেট 2026-27ত মিছন বসুন্ধৰা 4.0 লঞ্চ কৰিব ইয়াতে লিখিছে দি আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স দি লঞ্চ অফ মিছন বসুন্ধৰা 4.0 দ্য নেক্সট ফেজ অফ ইছ ফ্লেগশ্বিপ ৰেল ৰাইজ প্ৰগ্ৰেম এম এট এক্সপাণ্ডিং লেণ্ড অ'নাৰশ্বিপ টু মোৰ এলিজিবল ফেমিলিজ এক্ৰছ দি ষ্টেট আৰু মিছন বসুন্ধৰা অলৰেডি 1, 2, 3 আহিলে এতিয়া 4.0 লঞ্চ কৰিব এইটো বাজেটৰ 2026-27ৰ বাজেটৰ অধীনত ঠিক আছে ইয়াতে নেক্সট ফেজ আহিব এই ফ্লেগশ্বিপ লেণ্ড ৰাইজ প্ৰগ্ৰেমটোত য'ত লেণ্ডৰ অ'নাৰশ্বিপটো এক্সপাণ্ড কৰিব এলিজিবল ফেমিলিজবিলাকক আৰু এলিজিবল ফেমিলিজবিলাকক এক্ৰছ দি ষ্টেট একৰ্ডিং টু দি গভৰ্ণমেণ্ট দ্য ফাৰ্ষ্ট 3 phases অফ মিছন বসুন্ধৰা have granted land rights over 4.53 lakh বিঘাছ আৰু 356 লাখ ফেমিলিজক ইয়াতে লেণ্ড ৰাইট দিছে আগতে ঠিক আছে চ' ইয়াতে আগৰ মিছন বসুন্ধৰাৰ যোনটো 3টা ফেজ আছিলে পাৰ্ট 1, 2, 3 তাতে এইখিনি কৰিছিলে এতিয়া পাৰ্ট 4 আহি গ'ল আণ্ডাৰ মিছন বসুন্ধৰা 4.0 লেণ্ড ৰাইটছ উইল বি এক্সটেণ্ডেড টু মেম্বাৰ্ছ অফ ইণ্ডিজিনিয়াছ কমিউনিটিছ যোনখিনি মেম্বাৰ্ছ আছে সেইখিনিৰ কাৰণে লেণ্ড ৰাইটছ ইয়াতে এক্সটেণ্ড হ'ব লাইক ইনক্লুডিং দ'জ ফ্ৰম দি বাৰাক ভেলী মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্য নেটিভ গ্ৰুপছবিলাকৰ ক্ষেত্ৰত ইয়াতে ইফেক্টিভ হ'ব এইটো দ্য গভৰ্ণমেণ্ট অলছ' এনাউন্স ডেট অনলি ফেমিলিজ উইথ এটলিষ্ট 3 generations of residency in Assam will be eligible for land allotment under the new phase of the scheme আৰু ইয়াতে গভৰ্ণমেণ্টে এটা বস্তু এনাউন্স কৰিছে যে এটলিষ্ট 3টা জেনেৰেশ্যনে যদি অসমত বসবাস কৰিছে তেতিয়াহ'লে এই লেণ্ড এলটমেণ্টৰ ক্ষেত্ৰত নতুন ফেজটোত এই স্কিমটোৰ আণ্ডাৰত ফেমিলিজবিলাক এলিজিবল হ'ব ইয়াতে ঠিক আছে চ' এইখিনিয়ে কৈছে নেক্সটটো হৈ গ'ল মেচিভ পুছ ফৰ ৰোডছ ব্ৰিজেছ এণ্ড কানেক্টিভিটি আৰু ৰোডছ ব্ৰিজেছ আৰু কানেক্টিভিটিৰ ক্ষেত্ৰতো এটা মেচিভ পুছ দিছে ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিমেইনছ আ কি ফ'কাছ ইন আছাম বাজেট 2026-27 উইথ দি নেক্সট ফেজ অফ আছাম মালা ছেট টু ৰোল আউট প্ৰজেক্ট ৱৰ্থ ₹20,000 crore কভাৰিং ৰোডছ ব্ৰিজেছ আৰু কানেক্টিভিটি আৰু ইয়াতে আছাম মালাৰ নতুন ফেজটোত আছাম মালাৰ প্ৰজেক্টটোৰ কথা জানে আছাম মালাৰ যোনটো প্ৰজেক্ট আছে ইনিচিয়েটিভ আছে সেইটোৰ নেক্সট ফেজৰ অধীনত 20,000 crore 20,000 কোটি টকা ইয়াতে এলট কৰিব ঠিক আছে য'ত ৰোডছ ব্ৰিজেছ আৰু কানেক্টিভিটি আৰু অলপ ষ্ট্ৰেংথেন কৰিব কভাৰ কৰিব
আৰু ইয়াতে লিখিছে দি গভৰ্ণমেণ্ট প্লেনছ টু বিল্ড এৰাউণ্ড 800 কিলোমিটাৰ অফ হাই কোৱালিটি ৰোডছ অভাৰ দি নেক্সট 5 years নেক্সট 5 yearsৰ ভিতৰত গভৰ্ণমেণ্টে 800 কিলোমিটাৰ হাই কোৱালিটি ৰোডছ বনোৱাৰ ক্ষেত্ৰত ইয়াতে ইনিচিয়েটিভ ল'ব এলং উইথ মাল্টিপল নিউ ব্ৰিজেছ প্ৰজেক্টছ আৰু লগতে বহুতখিনি নতুন ব্ৰিজৰ প্ৰজেক্টটো তেওঁলোকে ল'ব ঠিক আছে মেজৰ ৱৰ্কছ ইনক্লুড দি গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱাৰ ব্ৰিজ এক্সপানশ্যন জালুকবাৰী ফ্লাইঅভাৰ আপগ্ৰেড এইখিনি কৰিব এণ্ড ছেভাৰেল ব্ৰিজেছ এক্ৰছ মেজৰ ৰিভাৰ্ছ আৰু যোনখিনি অসমৰ মেজৰ ৰিভাৰ্ছ আছে তাৰ ওপৰতো বহুতখিনি দলং ব্ৰিজেছ ইয়াতে বনোৱাৰ কথা কৈছে দ্য বাজেট অলছ' এমফাচাইজ ষ্ট্ৰেংথেন হাইৱেজ ইম্প্ৰুভিং ৰুৰেল কানেক্টিভিটি এণ্ড প্ৰিপেয়াৰিং DPRs ফৰ নিউ ব্ৰিজেছ অভাৰ দি ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ৰিভাৰ আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰিভাৰৰ ওপৰতো নতুন ব্ৰিজৰ ক্ষেত্ৰত ইয়াতে বাজেটটোৱে এমফেচাইজ কৰিব হাইৱেজ ষ্ট্ৰেংথেন কৰা ইম্প্ৰুভিং ৰোড কানেক্টিভিটি আৰু লগতে DPR বনাব নতুন ব্ৰিজ ইয়াতে ডেভেলপ কৰাৰ ক্ষেত্ৰত বনোৱাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰিভাৰৰ ওপৰত ঠিক আছে এইখিনি ক'লে কি বুলি কয় ৰোডছ ব্ৰিজেছ আৰু কানেক্টিভিটিৰ ওপৰত নেক্সট আৰু নাই আৰু এইখনে বাজেট আছিলে ইম্পৰ্টেণ্ট পইণ্টছবিলাক চ' সেইখিনি ইম্পৰ্টেণ্ট পইণ্টছবিলাকৰ ওপৰত মই এটা ভিডিঅ' বনালোঁ ঠিক আছে আৰু লগতে আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্টৰ বহুতখিনি জবছ ওলাব চ' তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক আৰু যোনখিনি অলৰেডি এডভাৰটাইজমেণ্ট হৈ গৈছিলে লাষ্ট টাৰ্মত চ' সেইখিনিৰ 1.64 লাখৰ যোনখিনি কথা কৈছে তাৰ ভিতৰত সেইখিনিও পৰিছিলে চ' সেইখিনি পেণ্ডিং এক্সামছবিলাক তেওঁলোকে কণ্ডাক্ট কৰিব চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক প্ৰিপেৰেশ্যন এৰি নিদিব কাৰণ যিকোনো মুহূৰ্ততে পৰীক্ষাৰ নটিফিকেশ্যন আহি যাব কাৰণ বেক টু বেক বহুতবিলাক এক্সামছ হৈও গ'ল অলৰেডি চ' এতিয়া এই নতুন পৰীক্ষাবিলাকো তেওঁলোকে পাতিব ঠিক আছে এইখিনিয়ে হৈ গ'ল বাজেট চ' আপোনালোকৰ কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত সুধিব আৰু কাৰোবাৰ যদি কিবা মতামতো থাকে বাজেটত আপোনালোকে ইয়াতে কমেণ্ট ছেকশ্যনত জনাব পাৰে চ' মই ক'লোৱে এভেইলেবল কৰ্চবিলাকৰ কথা আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75ত উইথ এনচাৰ কিজ ঠিক আছে লগতে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ডিষ্ট্ৰিক্ট কোৰ্টৰ ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ ওপৰত কি বুলি কয় ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব নতুনকৈ পষ্ট ওলাইছে গুৱাহাটী হাইকোৰ্টৰ MTS মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ ছফিয়াৰৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ ল ক্লাৰ্কৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিজৰ ওপৰত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে কৰ্চ মেটেৰিয়েলছ 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কৰ্চ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ ষ্টাডি মেটেৰিয়েলছ যেনেকৈ ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APC ডিপাৰ্টমেণ্ট এক্সামছ সেইখিনি ষ্টাডি মেটেৰিয়েলছো পাই যাব লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰছো ইয়াতে ইনক্লুডেড আছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মতে পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম